guys, what's up? Myself Bhagav Pitam Bora. Welcome to my channel. I আশা কৰো সকলোৰে ভাল। গতিকে আজি আমি ক্লাস 10 ৰ মেথছৰ এটা টপিক তোমালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰো সকলোৱে ভালদৰে আঁকোৱালি লয়। গতিকে যেটো টপিক আজি তোমালোকৰ লগত ডিসকাস কৰিব ওলাইছো সেই টপিকটোৰ নাম হ'ল ত্ৰিকোণমিতি। এতিয়া আহি গ'ল যে ত্ৰিকোণমিতিৰ গুৰুত্বটো কি। এটা মেইন কথাটা আগতে ক'লো যে ত্ৰিকোণমিতিৰ যেটো টপিক হয় তোমালোকক এই বছৰ অৰ্থাৎ ক্লাস 10 ত তোমাক ফাৰ্স্ট এই টপিকটো চৰকাৰে প্ৰভাইড কৰা আছে। গতিকে তাৰ আগতে তোমালোকে হয়তো ত্ৰিকোণমিতি ওয়াৰ্ডটো শুনিছাহে কিন্তু পোৱা নাই। ওকে, গতিকে তোমালোকৰ কাৰণে এটা নতুন টপিক। কিন্তু এই সেকেন্ড কৈছিলো যে মই ত্ৰিকোণমিতিৰ গুৰুত্বটো যে ত্ৰিকোণমিতিৰ গুৰুত্ব এইটোৱে যেখিনি ল'ৰা ছোৱালীয়ে হাই সেকেন্ডাৰীত অন্তত সায়েন্স লৈ পঢ়িম বুলি ভাবিছা সেইখিনিয়ে 11 to 12 লৈকে এই টপিকটো মেথছত পাবা। গতিকে বেসিকখিনি যদি এতিয়া পাই ভালকে বুজিলো তেতিয়া নিশ্চয় তোমালোকৰ সেই লেভেলৰ যেতিয়া ক্লাছবোৰ হ'ব হেবোৰ তোমালোকৰ কোনো অসুবিধা নহব। গতিকে আজি আমি বিশেষকে এক ভিডিওটোৰ দ্বাৰা তোমালোকক ত্ৰিকোণমিতিৰ বেসিকখিনি প্ৰথম বুজাই লম। ওকে, যিমানখিনি বেসিক বুজাব লাগে ইয়াৰ দ্বাৰা বুজাই দিম যাতে তোমালোকে হাই সেকেন্ডাৰী লেভেলৰ সুবিধা হৈ যায়। ওকে, আৰু সেকেন্ড কথা হৈ যায় তাৰ লগে লগে আমি তোমালোকক ক্লাস 10 ৰ যিবোৰ অনুশীলনী আছে হেবোৰ আমি চেপ্টাৰ অনুশীলনী ওয়াইজ কৰি যাম। ওকে, তো ভিডিওটো আজি বেসিকৰ ওপৰতে হ'ব। গতিকে ভালকে লাষ্টলৈকে চোৱা, মই কৈছো না বহুত ইম্পৰ্টেন্ট টপিক হ'ব। ওকে, তো সেকেন্ড ইয়াতে এটা কথা কৈলো যে তোমালোকে ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰটো কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিলা। কিয়? কাৰণ আমাৰ চেনেলটো হৈছে এডুকেটিং ইয়োৰসেল্ফ ইজি, অৰ্থাৎ তোমালোকক সহজ পদ্ধতিৰে তোমালোকক শিক্ষা দিয়া আমাৰ মূল উদ্দেশ্য। গতিকে আমি এই চেনেলটোৰ দ্বাৰা হয়তো হেয়া সায়েন্সে পঢ়াও, হয়তো হেয়া লাগিলে মেথছে পঢ়াও, গতিকে যিবোৰে নপঢ়াও কিয় বিষয়, গতিকে সেই বিষয়বোৰ যাতে তোমালোকে ইজিলি আয়ত্ত কৰিব পাৰা, ওকে, সহজে মনত ৰাখিব পাৰা, সেইবোৰ কাৰণে আমি কিছুমান ট্ৰিক্স উলিয়াইছো। ওকে, সেই ট্ৰিক্সবোৰ তোমালোকক আমি ফ্ৰীলি অফ কোৰ্স দিম। ওকে, গতিকে সেই ট্ৰিক্সবোৰ পঢ়ি তোমালোকে সেই টপিকবোৰ ভালদৰে মনত ৰাখিব পাৰিবা। ওকে, তোমালোকৰ এন্ট্ৰেন্সলৈকে তোমালোকে সেইবোৰ মনত ৰাখি থব পাৰিবা। গতিকে সেইকাৰণে কৈছো এই ভিডিওটো চাই পেলাই ভাল লাগিলে লাইকটো কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা। আৰু ইয়াতে এটা কথা কওঁ যে মেথছৰ আজি যেহেতু ভিডিও হয় গতিকে মেথছৰ ল'ৰা ছোৱালী কওঁ যে যিখিনি ল'ৰা ছোৱালী মেথছ বেয়া পাওঁ, ওকে, মই আজি গ্যাৰান্টি দি ক'ব পাওঁ যে এই চেনেলটো মেথছৰ যিবোৰ ভিডিও আছে তোমালোকে যদি চোৱা মই গ্যাৰান্টি দি ক'ব পাওঁ যে তোমালোকে মেথছক ভাল পাবলৈ শিকিবা। ওকে, আৰু বেছি নকওঁ, গতিকে আজি মেইন টপিক যেটো ত্ৰিকোণমিতি বেসিক যিখিনি শিকিম সেইখিনি আৰম্ভ কৰিম। এতিয়া আমি চাওঁ প্ৰথম ত্ৰিকোণমিতি ওয়াৰ্ড লিখি লম, যেটো আমি পঢ়িম আজি ত্ৰিকোণমিতি। ওকে, ফার্স্ট ওয়ান মই এটা কথা কৈছো। এতিয়া সৰু ল'ৰা এটা ধৰিলা সি স্কুল যোৱা স্কুল নোযোৱাকে যদি তাক তুমি এপল ওয়াৰ্ডটো বা কেনেকুৱা ইংলিছৰ কিবা এটা ওয়াৰ্ড লিখিব দিয়া সি লিখিব পাৰিব না? অবভিয়াছলি নোৱাৰে। কিয় নোৱাৰে? কাৰণ সি এপল ওয়াৰ্ডটো লিখাৰ আগতে যিখিনি এবিসিডি শিকিব লাগে আদি যিখিনি বেসিক আছিল সেইখিনি হেতে শিকি নললে বা সি শিকি নললে যাৰ বাবে সি লিখিব নোৱাৰে। তো মেইন কথাটো হেতুৱে ক'ব বিচাৰিছো যে ত্ৰিকোণমিতি শিকাৰ আগতে আমি কিছুমান বেসিক কথা জানিব লাগিব। এতিয়া তোমাৰ যিখন 10 ৰ যিখন সাবজেক্টৰ কিতাপ হয় তাত তোমাৰ উল্লেখ নাই যে এই বেসিক কথাখিনি জানা তাৰ পিছতে তুমি ত্ৰিকোণমিতি শিকিব পাৰিবা। ওকে, কোনো কিতাপত তোমাৰ উল্লেখ নহব বা কোনো মাষ্টৰে তোমাক সেইটো তেনেকৈ কৈ নিদিয়ে যে ত্ৰিকোণমিতি জনাৰ আগতে এই বেসিক কিটা জানি ল'ব। বাট মই তোমালোকে বস্তুটো ভালদৰে বুজা সেইকাৰণে আমি কি কৰিম যে মই এটা নিজৰ ষ্ট্ৰেটেজি মতে বনাই লৈছো ত্ৰিকোণমিতিটো কিদৰে তোমালোকক বেছি সহজে, মই কৈছো না এই চেনেলটোৰ দ্বাৰা ইজি প্ৰচেষ্টাৰে এডুকেটিং ইয়োৰসেল্ফ ইজি প্ৰচেষ্টাৰে তোমালোকক যাতে শিক্ষাটো দিব পাওঁ সেইকাৰণে পঢ়োৱাৰ যিবোৰ ষ্ট্ৰেটেজি হ'ব সেইবোৰ নিজে বনাই লৈছো আমি তোমালোকৰ সুবিধাৰ্থে। গতিকে ত্ৰিকোণমিতিৰ যিটো মেইন হ'ব সেই যি টপিক হ'ব সেইটো আমাৰ নিজৰ ষ্ট্ৰেটেজি মতে তোমালোকক প্ৰভাইড কৰিম আমি। আৰু নিশ্চয় তোমালোকে যিটো টপিক হয় ভিডিও যিকেইটা ভিডিও বনাম এই টপিকটোৰ ওপৰত নিশ্চয় এই ভিডিও কেইটা অন্তত তোমালোকে নিশ্চয় ত্ৰিকোণমিতিটো ভালদৰে বুজি উঠিবা। ওকে, গতিকে আজি ত্ৰিকোণমিতিৰ বেসিকটো জনাৰ আগতে মই ক'লো যে ল'ৰা এটা এপল ওয়াৰ্ডটো লিখাৰ আগতে এবিসিডি জানিব লাগে, ঠিক সেইদৰে ত্ৰিকোণমিতি মেইন ওয়াৰ্ডটোৰ বিষয় বা মেইন কথাটোৰ বিষয়ে জানা ত্ৰিকোণমিতি মেইন বিষয়টো জনাৰ আগতে আমি কিছুমান বেসিক কনসেপ্ট ক্লিয়াৰ কৰি ল'ব লাগিব। ওকে, মই কৈছো না নিজৰ ষ্ট্ৰেটেজি মতে তোমালোকক পঢ়াইছো যাতে তোমালোকৰ সুবিধা হয়। ওকে, গতিকে মই ষ্ট্ৰেটেজিটো এইটোৱে যে ত্ৰিকোণমিতি পঢ়াৰ আগতে আমি ডাইৰেক্ট ত্ৰিকোণমিতি পঢ়িব নাযাওঁ, পঢ়াই দিম তোমালোকে বুজি নাপাবা। গতিকে তাৰ আগতে আমি ফাৰ্স্ট অফ অল কিছুমান তিনটা টপিক আছে মেইনলি সেই তিনটা টপিক প্ৰথম ক্লিয়াৰ কৰি ল'ব লাগিব। সেই তিনটা টপিক যদি ক্লিয়াৰ কৰি লওঁ তেতিয়া তোমালোকে নিশ্চয় ত্ৰিকোণমিতি বুজাত অকণ তোমালোকৰ সুবিধা হ'ব। গতিকে সেই তিনটা টপিক কি মই কৈ আছো তাৰে দুটা টপিক তোমালোকে এটা পাইছা, জাস্ট এইকেইটা ৰিভাইজ কৰিম। থাৰ্ড নম্বৰ যিটো টপিক আছে সেইটো শুনি লোৱা যে সেইটো টপিক তোমালোকে বৰ্তমান 10ত নোপোৱা বাট ক্লাস 12ত সেই টপিকটো আছে। এটা ভয় কৰিব নালাগে যে আমি ক্লাস 12ৰ এটা টপিক পঢ়িম। বিশেষকৈ কিয় ক্লাস 12ৰ সেই টপিকটোৰ কথা মই আনিছো টানি যে সেই টপিকটো জানি ললে তোমালোকৰ ত্ৰিকোণমিতি জানিবলৈ অতি সহজ হ'ব। কাৰণ ক্লাস 12তে স্পষ্টকৈ লিখা আছে যে সেই টপিকটোৰ লগত ত্ৰিকোণমিতি কিমান ৰিলেটেড হৈ আছে। ওকে, গতিকে
সেই টপিকটোৰ বিষয়ে ইমান ব্ৰিফলি নাজানো জানিব নাযাওঁগে আমি জাস্ট কি হয় বস্তুটো সেইটো জানিলো অকল জাস্ট কি হয় ডেফিনেশনটো জানিলে আমি ত্ৰিকোণমিতি পঢ়িব পাৰিম ওকে গতিকে থাৰ্ড যেটো টপিকটো হয় হেতু মই কৈ আছো গতিকে তিনটা টপিক আমি প্ৰথম জানি ল'ব লাগিব ফাৰ্স্ট হৈ গ'ল triangle second যেটো মই কৈছো মই strategy বনাই লৈছো যে তোমালোকৰ সুবিধা হ'ব angle তোমালোকৰ ক্লাস 12 10 ৰ কিতাপখনো সৰি 10 ৰ কিতাপখনো এইবোৰ উল্লেখ নাই যে এই কিতাপ পঢ়িলে তোমালোকে ত্ৰিকোণমিতি পায় তো প্ৰথম দুটা নিশ্চয় পাইছা হ'বলে 9ত triangle angle and third যেটো নতুন টপিক হেতু হ'ল ফাংচন যেটো ক্লাস 12 ত আছিল কৈছো বাট এটা থুলমুলকে আমি জানি ললে আমাৰ ত্ৰিকোণমিতি জনা সুবিধা হয় triangle মানে কি ত্ৰিভুজ angle মানে হ'ল কোন ফাংচন মানে হ'ল অসমীয়া লিখি দিছো এটা মেইন কথা মই এটা কৈ দিম ইয়াতে যে এটা ভিডিওটো চোৱা হয়তো কিছুমান অসমীয়া মিডিয়াম ল'ছলি হ'ব হয়তো কিছুমান ইংলিশ মিডিয়াম ল'ছলি হ'ব তো মই বিশেষকৈ অসমীয়া মিডিয়ামৰ ল'ছলিখিনি কৈছো যে তোমালোকে অন্তত যদি ইংলিশ মিডিয়াম ল'ছলি নোহোৱা অন্তত তুমি এই ইংলিশ ৱৰ্ডবোৰ চাই যাবা কাৰণ তোমালোকৰ মাজে কিছুমানে হয়তো ম্যাথছ ডিগ্ৰীত পঢ়িম বুলি আহিছে ম্যাথছ টোটালি ডিগ্ৰীত ইংলিশ মিডিয়াম হয় গতিকে অকণ অসুবিধা হ'ব তোমাৰ গতিকে এতিয়া যদি ৱৰ্ডবোৰ চাই যাও তোমালোকৰ তেতিয়ালে প্ৰবলেম নহব ওকে গতিকে মই যিবোৰ ৱৰ্ড দিম অসমীয়াটো লগত লিখি দিম কিন্তু যিবোৰ ৱৰ্ড দিম সেইবোৰ তোমালোকে বহিত টুকি যোৱাটো মোৰ কাৰণে ভাল হ'ব তোমালোকৰ কাৰণে বিশেষকৈ ওকে গতিকে এই তিনটা টপিক আমি যদি ভালকে ক্লিয়াৰ কৰি লওঁ তেতিয়া আমি ত্ৰিকোণমিতিটো জানিব অৰ্থাৎ এপুল ৱৰ্ডটো লিখাৰ আগতে এবিসিডি কিটা আমি শিকিব গৈছো ওকে গতিকে তাৰে দুটা পাইছা ট্ৰায়াঙ্গল এংগল গতিকে জাস্ট ৰিভাইজ কৰিম এতিয়া আমি ট্ৰায়াঙ্গল এংগলৰ আৰু ফাংচননৰ কি ৰিলেটেড আছে যে ত্ৰিকোণমিতি এইকিটা জানিলেহে ত্ৰিকোণমিতি আমাৰ জনাৰ অকণ সুবিধা হ'ব সেইটো কাইলে ভিডিওটোত গম পাব ওকে লাষ্টৰ ফালে যদি হয় মই কৈ দিম যে কি কাৰণেনো আমি এই তিনটা পঢ়ি লৈছো বুজাৰ সুবিধাৰ বাবে এটো লাষ্টৰ ফালে গম পাম বা কাইলে ভিডিওটোত মই কৈ দিম ওকে গতিকে আমি ফাৰ্স্ট এইকিটা পঢ়িম এতিয়া আমি কলো যে তিনটা টপিক ত্ৰিকোণমিতি জনাৰ আগতে দৰকাৰ হ'ব গতিকে ফাৰ্স্ট যেটো টপিক আছিল ট্ৰায়াঙ্গল হেতু আমি জানিম গতিকে আমি জানিছো ওকে আগতে আমি পাইছো বাস ৰিভাইজ কৰিম তো ট্ৰায়াঙ্গল মানে কি অসমীয়াত কয় ত্ৰিভুজ ত্ৰিভুজ কি যে তিনটা বাহুৰে গঠিত এটা বন্ধ বক্ৰ ওকে অসমীয়াত কয় ইংলিশ মিডিয়ামৰ ল'ছলিৰ কাৰণে হ'ব যে কি ট্ৰায়াঙ্গল ইজ এ ক্লোজ ফিগাৰ having 3 lines and 3 angle ট্ৰায়াঙ্গল এটো হয় যে তিনডাল বাহুৰে গঠিত এটা বন্ধ বক্ৰ বন্ধ হৈ আছে এত কি হয় তিনটা এংগল থাকে আৰু তিনডাল বাহু থাকে এডাল তো হেতুৱে হ'ল ট্ৰায়াঙ্গল এটা আমাৰ ডেফিনেশনটো দৰকাৰ নহয় ওকে ত্ৰিকোণমিতি জানিবলৈ আমাৰ ডেফিনেশনটো নহয় বাট টাইপ অফ ট্ৰায়াঙ্গলটো আমাৰ দৰকাৰ হ'ব এংগল যে পঢ়িম তাত টাইপ অফ এংগলটোহে আমাৰ ত্ৰিকোণমিতি কিছুমান প্ৰবলেম কৰাৰ কাৰণে দৰকাৰ সেইকাৰণে আমি প্ৰথম কি কৈছো এইবোৰ ৰিভাইজ কৰি লৈছো তোমালোকে ৰিভাইজ নকৰাবও পাৰে বাট কৰাবও পাৰে নাজানো বাট এইকাৰণে আমি ৰিভাইজ কৰি লোৱাটো ইম্পৰ্টেন্ট আছে গতিকে ট্ৰায়াঙ্গলটো আমি ডেফিনেশন গম পালো এটা আমাৰ হেতু দৰকাৰ আমাৰ কি দৰকাৰ হয় টাইপ অফ ট্ৰায়াঙ্গল ঠিক আছে এনে আমি এটা যেটো ত্ৰিকোণমিতিৰ কাৰণে পঢ়িম তেটো কাৰণে যিবোৰ টাইপ অফ ট্ৰায়াঙ্গল পঢ়িম তেটো ছটা হ'ব ওকে তো সেই ছটা ট্ৰায়াঙ্গল আকৌ আমি বিভিন্ন ধৰণে ওকে ট্ৰায়াঙ্গলৰ সাইডৰ ওপৰত ট্ৰায়াঙ্গলৰ সাইড থাকে বাহু ওপৰত ভিত্তি কৰি আৰু ট্ৰায়াঙ্গলৰ এংগুলৰ ওপৰত ভিত্তি কৰি টাইপ অফ ট্ৰায়াঙ্গল আমি ছয় প্ৰকাৰ পাম ওকে বাহু আৰু কোণৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ আমি ত্ৰিভুজ পাম এতিয়া সেই ত্ৰিভুজ কি প্ৰকাৰ কি কি পাম গতিকে সাইডৰ ওপৰত ভিত্তি কৰি আমি তিনি প্ৰকাৰ ত্ৰিভুজ পাম ফাৰ্স্ট পাম ইকুইলেটেৰিয়েল ট্ৰায়াঙ্গল টি লিখি থৈছো ওকে বুজি পাবা সেকেন্ড পাম আমি সাইডৰ ওপৰত ভিত্তি কৰি ওকে সেকেন্ড আমি পাম আইসোসেলছ ট্ৰায়াঙ্গল অসমীয়া মিনিং কিটা কৈ দিম থাৰ্ড পাম স্কেলেন ট্ৰায়াঙ্গল এইটা সাইডৰ ওপৰত এটা এইটা অসমীয়া অৰ্থ কি যেটো ইকুইলেটেৰিয়েল ট্ৰায়াঙ্গল মানে হ'ল দেখি লব পা অসমীয়া মিডিয়ামে সমবাহু ত্ৰিভুজ আইসোসেলছ ট্ৰায়াঙ্গল মানে হ'ল সমদ্বিবাহু ত্ৰিভুজ আৰু স্কেলেন ট্ৰায়াঙ্গল মানে হ'ল কি ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ ওকে
এইটো কি বাহুৰ ওপৰত ভিত্তি কৰি ট্ৰায়াঙ্গুলাৰ টাইপ গতিকে এইটা আমি নিশ্চয় আগতে পাইছো ইকুইটৰিয়েল ট্ৰায়াঙ্গল মানে হ'ল সমবাহু ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজ কি যে যিবোৰ ত্ৰিভুজৰ তিনডাল বাহুৱে সমান তেনেকুৱা ধৰণৰ ত্ৰিভুজক কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ বুলি কোৱা হয় এইটো সকলোৱে জানে বাট জানিব লগা কথা এইটোৱে যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় তিনডাল বাহু সমান আমি গম পালো এই তিনটা বাহু যেতিয়া সমান হৈ যায় এটা ত্ৰিভুজৰ তেতিয়া কি হৈ যায় সমবাহু ত্ৰিভুজ আৰু এনেকুৱা সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো এংগুলৰ মান যি হয় এইটো 60 ডিগ্ৰী ওকে এটো মনত ৰাখিবৰ কথা যে ইকুইটৰিয়েল ট্ৰায়াঙ্গুলৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ প্ৰত্যেকটো এংগুলৰ মান 60 ডিগ্ৰী কাৰণ আমি জানো যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি মান 80 ডিগ্ৰী এটা যদি চাও 60 ডিগ্ৰী প্লাস 60 ডিগ্ৰী প্লাস 60 ডিগ্ৰী কিমান হয় 180 ডিগ্ৰী একানে কি ইকুইলেটাৰেল ট্ৰায়াঙ্গুলৰ ক্ষেত্ৰত ট্ৰায়াঙ্গুলটোৰ প্ৰত্যেকটো কোণৰ মান কিমান হয় 60 ডিগ্ৰী হয় এটো মনত ৰাখিব সেকেন্ড আইগল আইসোসেলেস ট্ৰায়াঙ্গুল সমদ্বিবাহু ত্ৰিভুজ যে যিবোৰ ত্ৰিভুজৰ দুডাল বাহু সমান হয় তৃতীয় যিডাল বাহু থাকে ইহঁতৰ লগত মিল নাথাকে অৰ্থাৎ যিবোৰ ত্ৰিভুজৰ অকল দুডাল বাহুৱে ইটো সিটোৰ সমান হয় এনেকুৱা ধৰণৰ ত্ৰিভুজক কি বুলি কয় আইসোসেলেস ট্ৰায়াঙ্গুল বুলি কোৱা হয় সেকেন্ড আইগল স্কেলেন ট্ৰায়াঙ্গুল যে যিবোৰ ত্ৰিভুজৰ সকলো প্ৰত্যেকডাল বাহুৱে যদি সমান নহয় ওকে যিবোৰ ত্ৰিভুজৰ প্ৰত্যেকডাল বাহুৱে যদি ইটো সিটোৰ লগত মিল নাথাকে তেতিয়া সেইবোৰ ত্ৰিভুজক কি বুলি কোৱা হয় বিকম বাহু ত্ৰিভুজ বুলি এইটো আমি জানো ওকে এইটা আমাৰ জানিব লাগিব তো কিহৰ ওপৰত পালো বাহুৰ ওপৰত ভিত্তি কৰি ট্ৰায়াঙ্গুল আমি তিনি প্ৰকাৰ সেকেন্ড আমি চাম এংগুলৰ ওপৰত এটা মই ক'বলৈ গৈছো এংগুলৰ ওপৰত টাইপ দুটা লিখিম তাৰ আগতে এটা জানিব লাগে যে এংগুল কি কিয় কাৰণ এংগুলৰ ওপৰত ভিত্তি কৰি যিবোৰ ট্ৰায়াঙ্গুলৰ টাইপ পাম সেইবোৰ জনাৰ আগতে আমি এংগুলৰ টাইপবোৰ জনাটো দৰকাৰ গতিকে কাৰণ মই সেইকাৰণে কৈছো যে ট্ৰিগোনোমেট্ৰি জনাৰ আগতে তিনিটা টপিক জানিব লাগিব ট্ৰায়াঙ্গুল এংগুল এণ্ড কি ফাংচনটো পিছত পঢ়িম কিন্তু তাৰ আগতে আমি ট্ৰায়াঙ্গুলটো গম পাই আছো ট্ৰায়াঙ্গুলৰ এটা ভাগ জানিবলৈ এংগুল লাগে হয় না এংগুল লাগিব সেইকাৰণে আমি সেকেন্ড পইণ্টটো এংগুল গতিকে এংগুলটো নজনাকে আকৌ এংগুল গিটা কি জানিব লাগিব টাইপ অফ এংগুল জানিব লাগিব গতিকে এংগুল কি যে দুডাল ৰেখাই কটাকটি কৰি যি ফিগাৰ সৃষ্টি কৰে হেতুৱে হৈ গল আসলতে বেসিক্যালি যদি ক'ব পাৰ এংগুল ওকে যেটো পইণ্টত কটাকটি কৰে সেই পইণ্টটো সেম হ'ব লাগিব অৰ্থাৎ একে পইণ্ট হ'ব লাগিব ওকে সাপোজ এটো এটা পইণ্ট আছে ইয়াত যদি এডাল ৰেখা এনেকে কটাকটি কৰিছে আৰু এডাল ৰেখা ইয়াত কটাকটি কৰিছে তো ইয়াত যেটো ফিগাৰ সৃষ্টি হৈছে এটো এংগুল বুলি কয় angle can be defined as the figure formed by the two meeting rays at the same point okay দেখিছে গতিকে এটা হেতু ডেফিনেশন এটো দৰকাৰ নাই বাট এই এংগুলটোৰ টাইপ বোৰ লাগিব কি প্ৰকাৰ এংগুল গতিকে এংগুলৰ টাইপটো জনা পিছত আমি এংগুলৰ ওপৰত ডিপেন্ড কৰি যিবোৰ টাইপ আছে উলিয়াবলৈ সহজ গতিকে এংগুলৰ টাইপবোৰ প্ৰথম ইয়াতে লিখি লৈছো ইয়াতে ট্ৰায়াঙ্গুলটো লগাই দিলে আমি ট্ৰায়াঙ্গুল পাই যাম তো এংগুলৰ যিকিটা ভাগ হয় এইকিটা লিখি লৈছো এটা এংগুল পাম রাইট এংগুল তাৰপিছত আৰু এটা পাম একিউট এংগুল থাৰ্ড পাম আমি অবটিউজ এংগুল ওকে তিনটা এংগুল এইটা এংগুলৰ ভাগ সো এই এংগুল গিটা কি কাৰণে দৰকাৰ আছে এই এংগুল গিটা পাই আমি ট্ৰায়াঙ্গুলৰ এংগুলৰ ওপৰত অৰ্থাৎ কোণৰ ওপৰত ভিত্তি কৰি পোৱা ত্ৰিভুজৰ টাইপবোৰ ইয়া পাই পাইছে ইয়াত তাৰ আগতে প্ৰথম এই এংগুল গিটা জানিব লাগিব কি ৰাইট এংগুল এই লিখি দিছো কি ৰাইট এংগুল মানে হ'ল সমকোণ ওকে একুইট এংগুল মানে হ'ল সূক্ষ্মকোণ তাৰপিছত অবটিউজ এংগুল মানে হ'ল স্থূলকোণ ওকে গতিকে এংগুলৰ এইটা টাইপ পালো তিনটা টাইপ ললো আৰু এটা আছিল সৰল কোণ হেতু এটা দৰকাৰ নাই বাট এইটা ললো ৰাইট এংগুল মানে সমকোণ ক'ব নালাগে যে যিবোৰ কোণৰ মাপ 90 ডিগ্ৰী হয় অৰ্থাৎ 90 ডিগ্ৰী কোণটো কি বুলি কয় সমকোণ বা ৰাইট এংগুল বুলি কয় একুইট এংগুল মানে কি সূক্ষ্মকোণ অৰ্থাৎ যিবোৰ এংগুলৰ মেজাৰমেন্টটো কোণমান যন্ত্ৰত যদি চোৱা 0 ডিগ্ৰী বা 90 ডিগ্ৰী ভিতৰত থাকে অৰ্থাৎ যেটো এংগুলৰ মান 0 ডিগ্ৰী টু 90 ডিগ্ৰী ভিতৰত থাকে সেই ধৰণৰ এংগুল বা কোণক কি বুলি কোৱা হয় একুইট এংগুল বা সূক্ষ্মকোণ ওকে যদি আমি কোণমান যন্ত্ৰত চাওঁ এনেকে এটো 0 ডিগ্ৰী থাকিব এটো 90 ডিগ্ৰী থাকিব গতিকে এই 0 ডিগ্ৰী বা 90 ডিগ্ৰী ভিতৰত ইয়াৰ ভিতৰত যিমান মান থাকিব 60 ডিগ্ৰী 45 ডিগ্ৰী 30 ডিগ্ৰী এই যিমানবোৰ কোণৰ মান থাকিব সেই প্ৰত্যেকটো কোণক কি বুলি কোৱা হয় সূক্ষ্মকোণ বা একুইট এংগুল সেকেন্ড একেদৰে অবটিউজ এংগুলটো কি যে 90 ডিগ্ৰী টু
যিবোৰ এংগুলৰ মেজাৰমেণ্টটো 90 ডিগ্ৰী পৰা 180 ডিগ্ৰীৰ ভিতৰত লোৱা হয় সেইবোৰ এংগুলক কি বুলি কয় স্থূলকোণ অৰ্থাৎ তাৰ এংগুলবোৰ এনেকুৱা হৈ যাব ডাঙৰ ডাঙৰ 90 ডিগ্ৰী পৰা 180 ডিগ্ৰী ভিতৰতে হ'ব ওকে তো 90 ডিগ্ৰী পৰা 180 ডিগ্ৰী যদি ভিতৰত হয় এংগুলৰ মেজাৰমেণ্টটো তেতিয়া কি হৈ যাব স্থূলকোণ এইকেইটা আমি কোণৰ ভাগকেইটা গম পাম গতিকে এতিয়া চাওঁ আমি এই এংগুলৰ কেইটা পাইনো ট্ৰায়াঙ্গল কেইটা কেনেকৈ উলিয়াম এই এংগুলৰ গতিকে এইকেইটা গতিকে এংগুলৰ টাইপ কেইটা গম পালো সমকোণ স্থূল সূক্ষ্মকোণ স্থূলকোণ এতিয়া এই এংগুলৰ টাইপ কেইটাৰ পৰা আমি এংগুলৰ ওপৰত ডিপেন্ড কৰি পোৱা ট্ৰায়াঙ্গলৰ ভাগ কেইটা আছে গতিকে ইয়াত কি কৰিম আমি প্ৰথমে কেইটা মই লৈছো লিখি যাব এই এংগুল কেইটা মই ওকে ইয়াত যদি আমি ট্ৰায়াঙ্গল লগাই দিওঁ ৰাইট এংগুল ট্ৰায়াঙ্গল ইকুইড ট্ৰায়াঙ্গল অবটিউজ ট্ৰায়াঙ্গল শর্টকে লিখিছো ঠিক ট্রায়াঙ্গল তো এটো কি হৈ গল ট্রায়াঙ্গলৰ ভাগ সেইকাৰণে মই কৈছিলো যে এংগুলৰ এই ভাগকেইটা আমি জানি লোৱাটো উচিত এতিয়া চোৱা ৰাইট এংগুল মানে কি সমকোণী এটো কি সমকোণী ত্ৰিভুজ হ'ব এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হৈ যাব অৰ্থাৎ কি এটা ৰাইট এংগুল থাকিব এংগুলৰ কথা আছে না ৰাইট এংগুল অৰ্থাৎ কি এটা সমকোণ আছে এটো সমকোণ মানে বি এংগুলটো গতিকে কি এটো কৈ যাব পাৰো আমি ৰাইট এংগুল ট্ৰায়াঙ্গল কিয় কাৰণ তাত ৰাইট এংগুল এটা আছে তো এইগিটা তেনেকুৱা মানে যেটো এংগুল তাত আছে হেতুৰ ওপৰত ভিত্তি কৰি আমি ট্ৰায়াঙ্গলৰ ভাগকেইটা লৈছো এটা ইকুইলেটাৰেল মানে কি আছিল 90 ডিগ্ৰী টু 0 ডিগ্ৰী ভিতৰত মাপটো সেই হিচাপে যদি আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ এক্সাম্পল ইয়াত লব ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কি হয় প্ৰত্যেকটো এংগুলৰ মাপ 60 ডিগ্ৰী হয় মই কৈছো ওকে মই কৈছো 60 ডিগ্ৰী 60 ডিগ্ৰী মানে কি প্ৰত্যেকটো মাপ কি হ'ব 0 ডিগ্ৰী পৰা 90 ডিগ্ৰী ভিতৰত হ'ব হয় না গতিকে হেতু কি হৈ গল সূক্ষ্মকোণ এইকাৰণে এটো ত্ৰিভুজক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ বা ইকুইড ট্ৰায়াঙ্গল ওকে কিয় তাত কি কানে কোৱা হল কাৰণ তাত সূক্ষ্মকোণ আছে এই ট্ৰায়াঙ্গল সেকেন্ড এংগল অবটিউজ ট্ৰায়াঙ্গল অবটিউজ প্ৰথম চাম অবটিউজ এংগল পাইছিলো কি যে যিবোৰ এংগুলৰ মাপিংটো কোপা কোৱা হৈছে 90 ডিগ্ৰী টু 180 ডিগ্ৰী ভিতৰত কোৱা আছে তাক স্থূলকোণ বুলি কোৱা আছে সেই এংগুলটো যদি সেই ত্ৰিভুজটোত আছে তেতিয়া আমি এরকম স্থূলকোণী ত্ৰিভুজ এটা অবটিউজ ট্ৰায়াঙ্গলৰ কি স্থূলকোণ এটা থাকিব এইটো হৈ গল অবটিউজ ট্ৰায়াঙ্গল কিয় কাৰণ ইয়াত এটা স্থূলকোণ আছে কাৰণে স্থূলকোণী বুলি কোৱা হয় অবটিউজ এংগুল এটা আছে এই মেইন কথা হেইটা এটা ট্ৰায়াঙ্গলক আমি দুটা বাহু আৰু কোণৰ ওপৰত ভিত্তি কৰি দুটা ভাগ পালো ট্ৰায়াঙ্গলৰ টাইপবোৰ এটা বাহুৰ ওপৰত ইকুইলেটাৰেল আইসোসেলেস স্কেলেন ট্ৰায়াঙ্গল এংগুলৰ ওপৰত ৰাইট এংগুল ট্ৰায়াঙ্গল ইকুইড ট্ৰায়াঙ্গল অবটিউজ ট্ৰায়াঙ্গল এই গিটা ভাগ উলিয়াবলৈ আমি এংগুলৰ টাইপ গিটা জানি ল'ব লগা ওকে মই এখানে কৈছিলো যে তিনটা টপিক আমি জানিব লাগিব যে ট্ৰায়াঙ্গল এংগুলাৰ ফাংশন গতিকে ট্ৰায়াঙ্গল আৰু এংগুল কেনেকৈ দৰকাৰ হয় এটো গম পালা ঠিক আছে বুজিনা এটা ষ্ট্ৰেটেজি মতে পঢ়াই যাম সবকে গতিকে সেইটো ষ্ট্ৰেটেজি আসলে যে এটো বুজাব গতিকে প্ৰথম এইগিটা আমি গম পালো এটা ইয়াৰ ভিতৰত এটা মানে এটা যে ৰাইট এংগুল ট্ৰায়াঙ্গলৰ ওপৰত ভিত্তি কৰি প্ৰায় ট্ৰিগোনোমেট্ৰি চলিব আমাৰ হেইছে মেইন ট্ৰিগোনোমেট্ৰি এটো ওপৰত আছে ওকে কিন্তু এইবোৰ ত্ৰিভুজৰ দৰকাৰ হ'ব বাট ট্ৰিগোনোমেট্ৰি এটো ওপৰত আছে ৰাইট এংগুল ট্ৰায়াঙ্গল বিশেষ ওকে গতিকে মই কৈছো যে ট্ৰিগোনোমেট্ৰি জানিবলৈ আমি কেইটামান টপিক জানিব দৰকাৰ আছিল গতিকে গম পালো ট্ৰায়াঙ্গল এংগুলৰ কথা এতিয়া আমি থাৰ্ড যেটো টপিক হেতু ফাংশনৰ কথা জানিম আহাসু সাম ফাংশনটো কি আমি ট্ৰিগোনোমেট্ৰি জনাৰ আগতে এতিয়া যেটো থাৰ্ড টপিক জানিব দৰকাৰ আছে সেই টপিকটো এতিয়া পঢ়িব ওলাইছো গতিকে সেই থাৰ্ড টপিকটোৰ নাম হ'ল ফাংশন আৰু এই ফাংশন টপিকটো তোমালোকে যেহেতু ক্লাস 10 ত পোৱা নাই এটো যেহেতু মই কৈছো ক্লাস 12 তে আছে এইকাৰণে ভয় কৰিব নালাগে ওকে গতিকে বেসিক কথাটো জানিব যাম আমি ফাংশনৰ বেসিক কথাটোহে আমি জানিবলৈ চাম ওকে গতিকে প্ৰথম লিখিলাম ফাংশন কাৰণ এতিয়া যদি এই ফাংশনটো বুজি লোৱা তেতিয়া ট্ৰিগোনোমেট্ৰিটো বুজাত আৰু অকণ সহজ হ'ব ওকে কাৰণ তোমালোকৰ ক্লাস 12 তে ক্লিয়াৰ কে আছে যে এটো যে গম পাবা যে পিছলে যে ট্ৰিগোনোমেট্ৰি আচলতে ফাংশন ওকে তো পিছত গম পাবা বাট এতিয়া যদি থুলমুলকৈ অলপ বুজি লোৱা তেতিয়া ট্ৰিগোনোমেট্ৰি বুজা সহজ হ'ব ওকে তো ফাংশন এটা এক ফাংশন মানে কি বলবো এটা ফাংশনৰ এনে যদি আমি বুজাব যাম ফাংশন বহুত দীঘল ওকে গতিকে আমি বহলাই নাযাওঁ জাস্ট থুলমুল আভাগটো কৰিব গতিকে ফাংশনটো ফাৰ্স্ট আমি এতিয়া ইয়াত কাৰণে আমাৰ ইনপুট আউটপুটৰ কথা জানিব লাগিব ফাংশনৰ ইনপুট এণ্ড আউটপুট সো ইনপুট আৰু আউটপুট এটা ধুনীয়া মই কৈছো এটা ট্ৰিক্স আৰম্ভ হ'ব আৰু তোমালোকক মই কৈছো যাতে সহজে বুজি পাওঁ এখানে মই কৈছো এই চেনেলটো দ্বাৰা কিছুমান ট্ৰিক্স দিম বুলি সহজে বুজি পাওঁ তে সেই ট্ৰিক্সবোৰ এটা আৰম্ভ হৈছে এটা চোৱা এই ফাংশনটো কেনেকৈ ইজিলি বুজিব পাৰি সো ফাংশনটো কেনেকুৱা বস্তু এটা সাপোজ এটা তোমাৰ ফাংশনটো এনেকুৱা বস্তু এটা চোৱা মিল এটা ধান খুনা মিল এটা তাত কি হয় ধান এটা আমি যেটা তাত ধান দিও মিলটোত ওকে ধান দিয়াৰ লগে লগে কি হৈ যায় তাত চাউল
ওকে তো ফাংচনটো সেইটো বুলি ধৰি ল'ব ওকে সো তাত ধানটো যেটো দিছিলো সেই ধানটো তাত ইনপুট বুলি ভাবিব পা আউটপুট হিচাপে কি চাউলটো ধৰিব ওকে তো ফাংচনটো এটা মেচিন বুলি ধৰা যেনেকৈ এটা বাঁ পেপাৰ কলৰ কথা যদি আমি ভাবো তাত আমি কি হয় বাঁ দি দিওঁ মেচিনত ওকে বাঁ কি ইনপুট হিচাপে আমি তাত ভৰাই দিওঁ তো আউটপুট হিচাপে মেচিনটোৰ পৰা কি ওলাই যায় পেপাৰখিনি ওলাই যায় তো কথাটো সেইটো তো ফাংচনটো আমি এটা মেচিনৰ লগত যদি তুলনা কৰোঁ মই কৈছোঁ ট্ৰিক্স এইটোৱে যে ফাংচনটো তুমি এটা মেচিনৰ লগত তুলনা কৰা কি সেইটো হয়তো পেপাৰ মেচিনৰ লগত তুলনা কৰা হয়তো তুমি ধান খুন্দা মেচিনৰ লগত তুলনা তো এনে ফাংচনটো কেনেকুৱা টাইপৰ হয় এফএক্স এনেকুৱা চিম্বল হয় এফএক্স সাপোজ এইটো এটা ফাংচন ওকে মই কি কৈছোঁ ট্ৰিক্সটো কি এইটো তুমি এটা মেচিন হিচাপে ধৰা ওকে মেচিন হিচাপে ধৰা বুজাৰ কাৰণে ট্ৰিক্স এইটো সব ধৰি ল'লো আমি ধান খুন্দা মেচিন গতিকে ইয়াত আমি ইনপুট হিচাপে কি কৰিম মেচিনটো কিবা এটা ভৰাম না সেইটো ইনপুট যেটো মেচিনটো ভৰাম সেইটো ইনপুট গতিকে ইনপুট হিচাপে মেচিনটো কি যেনিবা ধান ভৰাইছো সেইটো ওৱানটো আমি ধান বুলি ধৰিছো ওকে আউটপুট হিচাপে যেটো ওলাই সেইটো আউটপুট ওকে ইনপুট মানে যেটো দি আৰু যেটো ওলাব সেইটো কি আউটপুট গতিকে ধান খুন্দা মেচিনটোৰ পৰা আউটপুট হিচাপে চাউল ওলাব চাউলটো ধৰি ল'লো তো এইটো কি হৈছে ইনপুট এটা দি দিছো আউটপুট এটা লৈছে এইটো ওকে তো ইয়াত ইনপুট 1 আউটপুট 2 এইটো আউটপুট 2 কেনেকৈ ল'লো ইয়াত বেলেগ একো কোৱা নাই এই x ৰ জেগাত 1 বহাই দিছো x ৰ জেগাত 1 বহাই দিছো ওকে ইয়াত x ৰ জেগাত x ৰ লগত পূৰণ হৈ গ'ল 1 2 ইনটু ওকে কি আছে এটা ইনপুটৰ জেগাত এটা আউটপুট আছে এটা এইটোৱে মনত ৰাখিব লগা কথা ফাংচনৰ এইটো কথা মনত ৰাখিব লাগে যে কি যদি ইনপুট এটা থাকে তাৰ আউটপুট এটা থাকে ওকে ইনপুট আউটপুটৰ কথা যদি ইনপুট এটা আছে আউটপুট এটা আমি পাম ঠিক সেইদৰে যদি ইয়াত আউটপুট এটা আছে 6 এটা মনে ৰাখা আউটপুট এটা এনেই থাকিব নহয় এটা তুমি চাউলটো মিল খুনা মেচিনটো এনেই পাই নোযোৱা কি হ'ব তাৰ বুলি আমি ধান দিব লাগিব তেতিয়াহে খুন্দি পেলাই চাউল উলিয়াব এনেইতো তুমি চাউলখিনি পাবা নোপোৱা আউটপুটটো নোপোৱা ইনপুট এটা দিব লাগিব ঠিক সেইটো কাৰণে মনে ৰাখিবা যদি আউটপুট এটা ক'ৰবাত পাই আছে তো ডেফিনেটলি কি হ'ব তাৰ অপজিটত এটা ইনপুট থাকিব লাগিব তো ঠিক সেইদৰে এইটো ফাংচনৰ ক্ষেত্ৰত এইটো মেচিনৰ ক্ষেত্ৰত এটা কি এইটো আউটপুট পাই আছো আমি গতিকে ডেফিনেটলি ইয়াত ইনপুট এটা থাকিব লাগিব এতিয়া সেই ইনপুটটোনো কি হয় চাওঁ ওকে এইটো ফৰ্মতে আহিছে এইটো মানে কেনেকৈ আছে fx 2x এইটো ফাংচন মেচিনটো কাৰ্য এনেকৈ কাম কৰে মেচিন ওকে এইটাতে 6 টো পাবলৈ কি কৰিম আমি ইয়াত কি জানি কি কৰিম 3 লম এইটো ধান খুন্দা মেচিন তিনটা যেনিবা ধান দিলোঁ ওকে ইয়াত ক্ৰিয়া কৰিলা ভিতৰত কি 3 2 6 এইটো আউটপুট হিচাপে ল'ব তো ইনপুট হিচাপে এইটো দিলোঁ আমি আউটপুট হিচাপে দিলোঁ তো মেইনলি কথা সেইটোৱে ফাংচনৰ এতিয়া আমি জানিব লগা কথাটো এই ক্ষেত্ৰত ত্ৰিকোণমিতি এতিয়া জানিবলগীয়া কথাটো ক্ষেত্ৰত আমি মনত ৰাখিব লাগে যে ফাংচন ইনপুট আৰু আউটপুট হ'ব বাকি ফাংচন বহলে বহুত আছে সেইখিনি নালাগে বাট ফাংচনৰ ইনপুট আৰু আউটপুট কথাটো গম পাই থওঁ এইটো এতিয়া বুজি গ'ল ত্ৰিকোণমিতি বুজি যে কি ইনপুট এটা থাকিলে আউটপুট থাকিব বুজিলা ইনপুট আউটপুট কি যে মেচিন এটা যেনেকৈ আমি ধান দিলেহে চাউল ওলায় কথাটো সেই তেনেকুৱা ধানটো কি তাত ইনপুট আউটপুট হিচাপে কি চাউল আছে এইটো কথা মনত ৰাখা বেছিক কথা ট্ৰিক্স এইটো আৰু যদি আউটপুট এটা ওলাই থাকে ডেফিনেটলি আমি গম পাব লাগিব যে তাৰ অপজিটত কি ইনপুট এটা থাকিবই লাগিব ওকে এটা মেইন কথা সেইটোৱে মুঠতে গম পোৱা যে ইনপুট এটা আছে যদি আউটপুট এটা আছে আউটপুট এটা আছে যদি ডেফিনেটলি তাৰ অপজিটত ইনপুট এটা থাকিব তো আমি কি ত্ৰিকোণমিতি মেইন তোমালোকক এটা বুজাবলৈ ফাংচনৰ যেটো মই কৈছো যে ফাংচন দৰকাৰ হ'ব গতিকে ফাংচনৰ আমি মেইনলি আমি কি গম পালো যে ইনপুট আউটপুটৰ কথা গতিকে এতিয়া আমি ত্ৰিকোণমিতি বুজিবলৈ ফাংচনৰ ইনপুট আউটপুটৰ কথাটোকে গম পালে বৰ্তমান হ'ব ওকে গতিকে মই কৈছো না বেছি ব্ৰিফলি বুজোৱা নাই গতিকে সিম্পল কথাটো গম পাইছো যে ইনপুট আউটপুটৰ ওকে গতিকে এতিয়া আমি অন্তত ত্ৰিকোণমিতি ওয়াৰ্ডটো কি বুজাইছে হেতুকে চাম ব্ৰিফলি কাইলৈ ত্ৰিকোণমিতিটো বুজিম ত্ৰিকোণমিতিৰ ওপৰত তোমালোকৰ ক্লাছ 10 ৰ কেইটামান ভিডিও হ'ব কাৰণ এক্সাৰসাইজ কিটাও আমি কৰিম ওকে এক্সাৰসাইজ কিটা তোমালোকক প্ৰভাইড কৰিম গতিকে আমি কেইটামান ভিডিও হ'ব আৰু ভিডিও কিটা যেতিয়া তোমালোকে চাই যেতিয়া শেষ হ'ব বা ভিডিও কিটাৰ পৰা যেতিয়া তোমালোকে অংক সংখ্যা কৰি শেষ হ'ব লাষ্টত গম পাবা যে ত্ৰিকোণমিতি আমি ভালকৈ বুজিম এইটো মই গ্যাৰান্টি দিম ওকে ত্ৰিকোণমিতি এটা যদি আমি চাম প্ৰথম ত্ৰিকোণমিতি ওয়াৰ্ডটো ক'ৰ পাইছে প্ৰথম এটা ত্ৰিকোণমিতি অধ্যয়ন কৰিব সাইন্টিষ্ট কেনেকৈ অধ্যয়ন কৰে বাকি গতিকে ত্ৰিকোণমিতি ওয়াৰ্ডটো কেনেকৈ আহিলে আমি এটা ষ্ট্ৰেটেজি মতে যাম এটা সব লজিক্যালি গৈ থাকে ওকে আমি না কোনো কিতাপ মিলিম না কি কিতাপত যে ডেফিনেশন আছে কি ত্ৰিকোণমিতি হেবলে না আমি চাম লজিক্যালি ওলাব পাৰিম লজিক্যালি বুজিম ওকে মোৰ টাৰ্গেট লজিক্যালি বুজিম লজিক্যালি যদি আমি বুজিব যাওঁ মেথছটো এটা ইজি হৈ যাব আৰু আমি সহজে পাম তো লজিক্যালি গৈ তো ত্ৰিকোণমিতি ত্ৰিগুণ এই ওয়াৰ্ডটো ক'ৰ পৰা আহিছে আমি যদি চাওঁ ত্ৰিগুণ এটো আহিছে ট্ৰায়াঙ্গলৰ ওকে ত্ৰিগুণৰ ওয়াৰ্ডটো ক'ৰ পৰা আহিছে ট্ৰায়াঙ্গলৰ সেকেন্ড আহি গ'ল মিতি তো মিতি ওয়াৰ্ডটো ক'ৰ পৰা আহিছে মেজাৰৰ পৰা মেজাৰ
ওকে তো আমি ট্রিগোনোমেট্রিৰ মেইন অৰ্থটো কি পালো ট্ৰায়াঙ্গল মেজাৰ অৰ্থাৎ কি ত্ৰিভুজৰ যোগমাক ওকে ট্ৰিগোনোমেট্ৰি মানে এনে প্ৰথম আমি কি গম পাই লৈছো ত্ৰিভুজৰ যোগমাক এটা সেকেন্ড পইণ্ট আহিছে যে ত্ৰিভুজৰ যোগমাক বুলি ক'লে আমি ত্ৰিভুজ এটা কি যোগমাক ল'ব ওকে হিটো কথা ভাবিব লাগিব আমি লজিক্যালি গৈ আছো ইটো হলে ইটো কি হ'ব ইটো হলে ইটো কি হ'ব এনেকে লজিক্যালি যাব লাগিব ওকে যদি আমি এবাৰ পালো যে ট্ৰিগোনোমেট্ৰি মানে হল ট্ৰায়াঙ্গল মেজাৰ ত্ৰিভুজৰ যোগমাক এতিয়া কি ত্ৰিভুজৰ যোগমাক বুলি ক'লেনো ত্ৰিভুজ এটা আমি কি যোগমাক ল'ব তো আমি ত্ৰিভুজৰ দুটা বস্তু যোগম এটা হল সাইডৰ মাপটো ল'ব পাৰো আৰু সেকেন্ডটো হল এংগল ওকে আমি ত্ৰিভুজ এটা কি এংগল আৰু সাইডটোৱে জোখিম এতিয়া যদি আমাৰ ত্ৰিভুজ এটা দিছে ইয়াৰ এংগলটো উলিয়াম এটা আমি কি কোনটো জুখিব পাৰো কোন মানজনটো সাইডবোৰ স্কেলাৰ জুখিব পাৰো এই সাইডবোৰ কিমান সেন্টিমিটাৰ কি এংগলটো কিমান গতিকে আমি ইয়াৰ পৰা গম পাইছো ট্ৰায়াঙ্গলৰ মেজাৰ কৰিলে আমি ট্ৰায়াঙ্গল এটা সাইড আৰু এংগলটো জুখিম এতিয়া আমি কি কৰিম মই যে কৈছো ট্ৰিগোনোমেট্ৰিৰ এক প্ৰকাৰ ফাংচন এটা সব ফাংচনৰ লগত ৰিলেট কৰিব পাৰিম লজিক্যালি কৈছো ফাংচনৰ লগত ৰিলেট কৰিব পাৰিম এতিয়া সব ফাংচনক যদি আমি মন কৰো এটা সমাজ দেখুৱাইছো সো কেনেকৈ ইটো হিটোৰ লগত ৰিলেট হৈ আছে এটো মই লজিক্যালি বুজাইছো সো ফাংচনত কি পাইছো যে এটা ইনপুট থাকিব এতিয়া এটা কি আউটপুট আছিল ইনপুট আছিল আউটপুট আছিল তো ইয়াত যদি সব এটো এটা কমিটৰ জোৰ হৈ আছে এটা কমিটৰ জোৰ ইনপুট এটা আছিল আউটপুট এটা আছিল তো ইয়াতো সব এটা কমিটৰ জোৰ হৈ আছে কমিটৰ জোৰ টাইপৰ হৈছে এটো এটা তো ডেফিনেটলি আমি ভাবিব পাৰো নি যে এই দুটাৰ মাজতে কোনবা এটা ইনপুট আউটপুট হৈ আছে কাৰণ আমি ফাংচনত পাইছো যে এটা ইনপুট আউটপুট থাকিব আৰু এই দুটা মিলি এটা কমিটৰ জোৰ হৈছে দুটা এলিমেন্ট সোমাই আছে ইয়াতো সব আমি দুটা এলিমেন্টে পালো ওকে এই ট্ৰিক্সটো কোনো নাই কোনো কিতাপত এনেকে নাই যে সাইড এংগল মই কৈছো না নিজৰ ষ্ট্ৰেটেজি দ্বাৰা তোমালোকক বুজাব গৈছো কোনো কিতাপত এনেকে নাই ওকে এনেকে বুজোৱা নাই মই বুজিবৰ সুবিধাৰ্থে এইটো ষ্ট্ৰেটেজি বনাই দিছো ওকে গতিকে আমি চাব ভাবিব পাৰো নেকি যে সাইড আৰু এংগুলৰ লগত এই ফাংচন কিবা আছে অবভিয়াসলি কাৰণ ফাংচনতো দুটা এলিমেন্ট দৰকাৰ হয় ইয়াতো দুটা এলিমেন্ট আছে গতিকে এতিয়া আমি সেকেন্ড দিটো ষ্টেপ আমি ভাবিব লাগে যে ইয়াৰ ভিতৰত ইনপুট আৰু আউটপুট কোনটো আমি সেকেন্ড ষ্টেপটো কি ইনপুট আৰু আউটপুট কোনটো জানো তো মই এটাই কৈ থওঁ যে ট্ৰিগোনোমেট্ৰিক ক্ষেত্ৰত ইয়াত এংগুল আৰু সাইডৰ ভিতৰত এংগুলটো তুমি ইনপুট হিচাপে ল'ব এটো যে ফাংচনৰ লগত ৰিলেটেড হৈ আছে এটো গম পাই যাব কিন্তু এনেকে কোনো কিতাপত নপঢ় জাস্ট বুজাৰ সুবিধাৰ্থে মই এনেকে ট্ৰিক্স বনাই তোমালোকক দেখাইছো গতিকে ইনপুট হিচাপে তুমি এংগুল পাবা সাইড হিচাপে আউটপুট পাবা ওকে সাইড হিচাপে আউটপুট এটা ইনপুট আছে এটা ফাংচনলৈ আহো fx = 2x আছিল হয় না এনেকুৱা এটা ফাংচন আছিল ইয়াত ফাংচন fx ৰ চেইন আছে এতিয়া ইয়াত fx বুলি বহাই দিম ইয়াত ইনপুট আউটপুট পালো এই ইনপুটটো আমি কোবাটো ফাংচনত বহাব লাগিব কোনবা এটা মেচিনত বহাব লাগিব যাৰ ফলত গৈ পেলাই এই এংগুলটো কাৰণে সাইডটো ওলাই আহিব এই মেচিনটো লাগিব আমাক আৰু মেচিনটো কি বুলি কৈছিল ফাংচন ওকে সেই মেচিনটো আমি কি বুলি কৈছিল ফাংচন এতিয়া সেই ফাংচনটো কি হ'ব এটো ট্ৰিগোনোমেট্ৰি হ'ব এতিয়া সেই মেচিনবোৰ কি যত আমি ইনপুট এটা বহাই দিছিল এনেকুৱা ফাংচনটো বাতি লৈছিল না ইয়াৰ মানটো বহাই দিছিল এফালে 2 পাই গৈছিল আউটপুট এটো এটা মেচিন ধৰি লৈ গলে গৈছিল এই মেচিনটো আমি বহাই দিছিল ইয়াতো আমি ইনপুট আউটপুট পাইছো কিন্তু এতিয়া এই ইনপুট আউটপুট কোনটো মেচিনত না কোন মেচিনটোৱে মানে কি ফাংচন আছিল ওকে মেচিনটোৱে মেইনলি কি ফাংচন এতিয়া সেই মেচিনটো কোনটো ইয়াৰ ক্ষেত্ৰত যেটো মেচিন ব্যৱহাৰ কৰিম অৰ্থাৎ fx যেটো ব্যৱহাৰ কৰিম ইয়াত এতিয়া সেই মেচিন বিলাক আহি যাব sin cos tan cosec sec cot ওকে এইবোৰ হ'ল এই fx বা সেই মেচিনটো যত আমি ইনপুট এটা দিম যপা আউটপুট এটা ওলাই গতিকে ইয়াত যদি আমি চাও ইনপুট আমি এটা ট্ৰিগোনোমেট্ৰিটো আমি ডেফিনেটলি কি গম পালো যে এটা ফাংচন কেনেকৈ গম পালো ইয়াত এটা এলিমেন্ট আছে দুটা ফাংচনৰ প্ৰথম নিয়মৰ পৰা পাইছিলো ইনপুট আউটপুট দুটা এলিমেন্ট দৰকাৰ হয় পালো তাৰপা আমি ইনপুট আউটপুটটো গম পাই গলো ওকে ইনপুট আৰু আউটপুট এটো হয় এতিয়া আমাৰ লাষ্ট দৰকাৰ আছিল যে কোনটো মেচিনত বহাম যাতে ইনপুটটো দিয়া কাৰণে আউটপুটটো ওলাইছে বুলি ক'ব পাৰিম অৰ্থাৎ ফাংচনটো আমাৰ দৰকাৰ আছিল গতিকে সেই ফাংচনবোৰ আহি যায় sin cos tan cosec sec cot গতিকে ইয়াত ইনপুট হিচাপে আমি ধৰিলো সাপোজ এংগুলৰ কথা কৈছে sin 0 ডিগ্ৰী বহাই দিম ওকে ইয়াত এটা আউটপুট লাভ আউটপুট হিচাপে কি সাইড লাভ ওকে সাইডৰ তোমাৰ মান থাকিব ওকে বাট ইয়াত কিছুমান সাইডৰ ৰেশিও হ'ব p/s মানে cos 0 ডিগ্ৰী খুদিব পাৰা cos 30 ডিগ্ৰী মুঠতে ইনপুট হয় গতিকে ইয়াৰ আউটপুট এটা কি হ'ব বাহুৰ কিছুমান সাইডৰ কিছুমান আমি ৰেশিও পাম ওকে ঠিক আছে tan 0 ডিগ্ৰী বা 90 ডিগ্ৰী ওকে আমি কি পাম বাহুৰ গতিকে এইটো হৈ গ'ল নে সেই মেচিনটো এইটো এই fx মেচিনটো হ'লে যত আমি এই ইনপুটটো বহাই দিছিলো 1 বহাই দিয়াৰ লগে 2 হৈ গৈছে ইয়াত হে ইনপুট হিচাপে এংগলটো বহালো আউটপুট হিচাপে কি এই সাইডৰ ৰেশিওটো
তো ডেফিনেটলি আমি ক'ব পাৰোঁ নে ট্ৰিগোনমিতি এটা ফাংচন গতিকে বুজাত সহজ হৈছে ওকে গতিকে আমি ফাৰ্ষ্ট কেনেকৈ গম পালোঁ ট্ৰায়েংগলটোৰ ট্ৰিগোনমিতি পোৱা পালোঁ যে ট্ৰায়েংগল মেজাৰ ফাৰ্ষ্ট আমি ভাবিছোঁ লজিকেলি ভাবি গৈ আছোঁ কোনো কিতাপ মেলা নাই কোনো সূত্ৰ ট্ৰিগোনমিতি কাক বোলে সেইটো নাই আমি চোৱা লজিকেলি বুজি গৈ আছোঁ তো ফাৰ্ষ্ট পাইছিলোঁ যে ট্ৰিগোনমিতি ৱৰ্ডটো আমি প্ৰথম চালোঁ তাৰপৰা গম পালোঁ যে ট্ৰিগোনমিতি মানে কি ট্ৰায়েংগল মেজাৰ ওকে এতিয়া আমাৰ সেকেন্ড আমি ভাবিব লগা হ'ল যে ট্ৰায়েংগলৰ মেজাৰ ত্ৰিভুজৰ যোগমাক কৈছে এতিয়া ত্ৰিভুজৰ যোগমাক বুলি ক'লে আমি ত্ৰিভুজ এটাৰ দুটা বস্তুৱে জোখোঁ হয়তো আমি বাহু জোখোঁ হয়তো এংগলো জোখোঁ দুটা বস্তু পালোঁ তাৰপিছত আমাৰ মেথছ মাথা ধৰিলে যে এইটো দুটা এলিমেণ্ট ওলাই গৈছে যেহেতু দুটা এলিমেণ্ট আমি ফাংচনৰ ক্ষেত্ৰত পাম ইনপুট আউটপুট ডেফিনেটলি এই দুটাৰ মাজতে ইনপুট আউটপুট সোমাইছে সো আমি ভাবিছোঁ কেনেকৈ লজিকেলি ডেফিনেটলি এই দুটাৰ মাজত ইনপুট আউটপুট সোমাইছে ধৰি লওঁ আমি ইনপুট আউটপুট পাই গ'লো এটা সেকেন্ড আমাৰ প্ৰশ্নটো আহি গ'ল যে আমি ইয়াত ইনপুট আউটপুটটো এইকাৰণে পাইছিলোঁ কাৰণ আমি এটা ফাংচনত বস্তুটো বহাই দিছিলোঁ এফএক্স মেচিনৰ কথা কৈছিলোঁ যে এইটো এটা যে মই ধৰি লৈছিলোঁ কৈছিলোঁ যে ধান খুন্দা মেচিন ইয়াত আমি ধান দি দিলোঁ ইয়াৰ পৰা আউটপুট হিচাপে চাউল ওলালোঁ আমিতো এতিয়া ইনপুট আউটপুটটো পালোঁ চাউল ধান কিন্তু আমি মেচিনটো পোৱা নাছিলোঁ সেকেন্ড আমাৰ মনত ধৰিলে যে মেচিনটো কি গতিকে সেই মেচিনটোৱে মই কৈছোঁ যে ইয়াত এই মেচিনকেইটাই হ'ল সাইন কস টেন কসেক সেক কট ওকে আৰু মেচিন মানে আমি মেইন কি কৈ আছিলোঁ ফাংচন বুজিবলৈ কাৰণে মেচিন কৈছোঁ গতিকে আমি ক'ব পাৰোঁ নে সাইন কস টেন কসেক সেক কট এইবোৰ এটা ফাংচন কিয় কাৰণ ইয়াত আমি ইনপুট এটা বহাই দিয়াৰ কাৰণে সেই মেচিনটোৰ পৰা আমি আউটপুট এটা পাইছোঁ ইনপুট এটা বহাই দিছোঁ কাৰণে আউটপুট পাইছোঁ কিন্তু এই মানবোৰ তোমালোকৰ এখন বহুত লিষ্ট আছে ওকে এই মানবোৰ তোমালোকে লিষ্ট পাবা 0 ডিগ্ৰী সাইন 0 ডিগ্ৰী কিমান 30 ডিগ্ৰী কিমান 45 ডিগ্ৰী কিমান বহুত ডাঙৰ লিষ্ট আছে ওকে মনত ৰখা অকণ টান হ'ব বাট আমাৰ টেনচন ল'ব নালাগে মই যেতিয়ালৈকে আছোঁ এইবোৰ কিছুমান ট্ৰিক্স বনাই থোৱা আছে সেইকাৰণে মই কৈছোঁ যে ভিডিঅ'বোৰ প্ৰত্যেকটো ভিডিঅ' চোৱা মই কৈছোঁ না মেথছ বেয়া পোৱাকেইটা মেথছ ভাল হ'ব কাৰণ আমি ট্ৰিক্সৰ মাজে কৈ আছোঁ এই চাৰ্টখনো মনত ৰখা প্ৰত্যেকটো সূত্ৰই এই চাৰ্টখনেই হওক বা প্ৰত্যেকটো সূত্ৰ হয় ট্ৰিগোনমিতি আমি কিছুমান ট্ৰিক্স দি দিম যাতে মনত ৰাখিব পৰা হ'ব ওকে গতিকে আমি গম পালোঁ নে ওলাই গ'ল নে চোৱা লজিকেলি গৈ আছোঁ কিতাপ মেলা নাই সূত্ৰ চোৱা নাই ট্ৰিগোনমিতি কাক বোলে কিতাপ মেলি চোৱা নাই সূত্ৰ কেনেকৈ আহিছে আমি এইবোৰ চোৱা নাই আমি জাষ্ট ৱৰ্ডটো ল'লোঁ তাৰপৰা উলিয়াই গ'লোঁ গতিকে মেথছ বস্তুটো তেনেকৈ বুজিব ওকে সূত্ৰ বুজি মুখস্থ কৰি তেনেকৈ লাভ নাই লজিকেলি বুজিব যোৱা সোমাই যোৱা ওকে ওলাই গৈ থাকিব গতিকে মই তোমালোকে বুজাৰ কাৰণে এনেকৈ ক'তো আকৌ ইনপুট আউটপুট বুলি এইবোৰ কিতাপত নোপোৱা জাষ্ট বুজিবৰ কাৰণে মই এখন ষ্ট্ৰেটেজি বনাই লৈছোঁ নিজে মই যেতিয়া প্ৰথম বুজিছিলোঁ এনেকৈ বুজিছিলোঁ ওকে ষ্ট্ৰেটেজি নিজৰ গতিকে ক'তো তোমাক তেনেকৈ কৈ নিদিয়ে চাই দিলোঁ বাট এতিয়া বুজাত ইজি হৈ গৈছে যে আমি এতিয়া গম পালোঁ যে সাইন কস বেলেগ একো নহয় ফাংচনেই হয় বুজিলোঁ কি কাৰণে বুজিলোঁ কাৰণ আমি লজিকেলি গৈ আছোঁ কিতাপৰ সূত্ৰ মুখস্থ কৰা নাই ওকে কিতাপৰ সূত্ৰ মচলে পঢ়াই দিব বেলেগ কিন্তু নহ'ব লজিকেলি যদি নিজে গৈ থকা ওলাই গৈছে চ' আমি লজিকেলি গৈছোঁ নিজে ভাবিছোঁ দুটা এলিমেণ্ট পালোঁ ফাংচনতো এলিমেণ্ট পাওঁ ডেফিনেটলি এইটো ফাংচনৰ কিবা এটা লগত ৰিলেটেড ফাংচন দুটা এলিমেণ্টৰ এটা ইনপুট আউটপুট হয় গতিকে এই দুটাও ইনপুট আউটপুটেই হ'ব সেকেন্ড আমাৰ দৰকাৰ হৈছিলে মেচিনটো অৰ্থাৎ ফাংচনটো দৰকাৰ হৈছিলে য'ত আমি ইনপুট আউটপুট বহাম সেইটো আমি পাই গ'লোঁ কি মই কৈছিলোঁ যে সাইন কস টেন কসেক ওকে মই ভাবোঁ ইমানখন বুজোৱালৈকে এতিয়ালৈকে মোৰ মতে ট্ৰিগোনমিতিৰ কোনো ডাউট থাকিব নালাগে ওকে গতিকে ট্ৰিগোনমিতি মেইন কি হয় একো নহয় কি হয় মেইনলি একোটা ফাংচন হয় আৰু ইয়াত ডেফিনেশ্যনটো যদি তোমাৰ ডেফিনেশ্যনটো যদি সোধে ট্ৰিগোনমিতি কি তো ইয়াৰ এটাই হ'ব যে সাইড আৰু এংগলৰ মাজৰ ৰিলেশ্যনটোৱে হ'ল ট্ৰায়েংগল যদি ক'ব পাৰা যদি সুধিব পাৰে যে ট্ৰিগোনমিতি কি যে ক'লে ক'ব পাৰা যে সাইড আৰু এংগলৰ মাজৰ যিটো ৰিলেশ্যন হয় সম্পৰ্ক হয় সেইটোৱে মেইনলি ক'বলৈ গ'লে ট্ৰিগোনমিতি অৰ্থাৎ ট্ৰিগোনমিতিক আমি সাইড আৰু এংগলৰ ওপৰতে আমি কিছুমান প্ৰব্লেম বা ফৰ্মুলা পাই গৈ থাকিম সাইড আৰু এংগলৰ মাজত ওকে তাৰ সাইড আৰু এংগলৰ মাজতে ৰিলেশ্যন হৈ গৈ থাকিব আৰু এই ৰিলেশ্যনবোৰ এইবোৰ ৰিলেশ্যন বুলি পাবাই ওকে সেট ৰিলেশ্যন ফাংচন এই ক্লাছ 12ত আছে অৰ্থাৎ তোমালোকে ক্লাছ 12লৈকে যেতিয়ালৈকে টপিকটো এতিয়াই বুজিলা নহয় বইখিনি তেতিয়া ক্লাছ 12 চোৱা কিমান ক্লিয়াৰ হৈ যাব ক্লাছ 12 যেতিয়া পাবা ওকে তাত আৰু ধুনীয়াকৈ থাকিব বাট এতিয়া বুজি ল'লে তেতিয়া আৰু ক্লিয়াৰ হৈ যাব গতিকে তাত তোমালোকে ৰিলেশ্যনটো কথা ক'ম যে এই কমিটৰ জোৰবোৰ মিলি এটা ৰিলেশ্যন হৈছে ৰিলেশ্যন কি সেইবোৰ তো বেচিকলি আমি ডেফিনেটলি আমি কৈ থ'ব পাৰোঁ যে সাইড আৰু এংগল এটা ৰিলেশ্যন আৰু সাইড আৰু এংগলৰ মাজৰ ৰিলেশ্যনটোৱে গৈ কি হয় ট্ৰিগোনমিতি ওকে গতিকে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিলোঁ মই কৰোঁ আশা কৰোঁ সকলোৱে বুজি পাইছে বুজি নোপোৱা যদি কোনোবা আছে প্লিজ কমেণ্ট কৰিবা ওকে গতিকে আজি আমি ট্ৰিগোনমিতি যিখিনি কভাৰ কৰিবলগীয়া বেছিক কথা আছিলে বৰ্তমান মই কভাৰ কৰিছোঁ ওকে মোৰ হিচাপত এতিয়ালৈকে ট্ৰিগোনমিতি বেছিক আৰু থাকি যাব নালাগে তো কাইলৈৰ পৰা আমি ক্লাছ তোমালোকৰ 10ৰ যিবোৰ এক্সাৰচাইজ আছে এক্সাৰচাইজৰ আমি ভিডিঅ'বোৰ দিম কাইলৈৰ পৰা আমি এক্সাৰচাইজবোৰ ভিডিঅ'বোৰ দিম গতিকে সেইবোৰ ভিডিঅ' চোৱা কাৰণ এতিয়া বেছিকখিনি গম পালে তাৰপিছত ফৰ্মুলা আহিব সেই ফৰ্মুলাবোৰ ট্ৰিক্সবোৰ এনেকৈ দি যাম লজিকেলি আমি গৈ থাকিম চাম কেনেকৈনো ওলাইছে গতিকে আমি তেনেকৈ গৈ থাকিম ওকে কিতাপৰ মতে আমি
যাম কিতাপৰ লগতো ৰিলেট থাকিব এটো নহয় যে কিতাপৰ পৰা আমি আউটত আহিছো নহয় কিতাপতো ৰিলেট থাকিব বাট কিতাপত যদি তুমি পঢ়িব যা বুজি নাপাবা কাৰণ তাত লিখি থবা আমুক বোলে তামুক বোলে নহব বাট লজিক্যালি এনেকৈ গৈ থাকিম এটা আমাৰ বুজা সুবিধা হ'ব গতিকে সেইকাৰণে কৈছো এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰিলা ৰিলেটেড হলো আমাৰ লগত ওকে এটা আৰু ইজি হ'ব ওকে গতিকে যিমানবোৰ আৰু পঢ়া হ'ব অকল ত্ৰিকোণমিতিয়ে নহয় কিবা কিবি যিবোৰ আমি পঢ়িম মেথছৰ ওকে প্ৰত্যেকটো কথাই আমি এনেকৈ যদি বুজি যাম আমাৰ কাৰণে সুবিধা হ'ব আৰু মই তোমালোকক এইদৰে প্ৰভাইড কৰিম ওকে যাতে তোমালোকৰ কিবা এটা সুবিধা হয় অন্তত যিখিনি ল'ৰা ছোৱালীয়ে টিউচন কৰিব পৰা নাই বা যিখিনি ল'ৰা ছোৱালীয়ে নিজৰ পইচা টিউচন ল'ব নোৱাৰে স্কুল যাব নোৱাৰে ওকে তো সিহঁতে অন্তত ওচৰ চুবুৰীয়া যদি কোনোবাই এনেকৈ ভিডিঅ'টো গৈ দেখুৱাই দিয়ে তাৰ কাৰণে সুবিধা হ'ব গতিকে আজিলৈ ইমানখিনি আছিলে ত্ৰিকোণমিতি বেছিকখিনি বুজালো ভালকে ঘৰত পঢ়া মোৰ মতে আৰু ডাউট থাকিবই নালাগে ইমান ভালকে বুজোৱা পিছতো ওকে যদি থাকে কোনো প্ৰবলেম নাই কমেন্ট সেকশনত গৈ সুধিবা গতিকে ত্ৰিকোণমিতি আজি বেছিকখিনি হৈ গ'ল তোমালোকৰ কোনো প্ৰবলেম নহয় যদি এইখিনি ভালকে বুজি লোৱা ক্লাছ 12 লৈকে তোমালোকৰ চলি যাব তাৰপিছত বাকি এক্সাৰসাইজখিনি কাইলৈ পৰা কৰিম গতিকে থ্যাংক ইউ